আমাৰ দাইহঁতৰ নামঘৰ লোৱা হৈছে, তালৈকে আহিছিলোঁ। এতিয়া পদূলিতে ভিডিঅ' অলপ কৰিছোঁ আৰু সুবিধা পালে যিমানকণ সুবিধা পাওঁ কৰিম আৰু দেখাম আপোনালোকক। এতিয়া পদূলিটো দেখাই দিছোঁ অলপ। এয়া আমি বহিছোঁহি, ইয়াত ভাগৱত পঢ়ি আছে এতিয়া। মানুহে নাই ভিতৰত। ভাগৱত ভাগৰ একেবাৰে মধুৰ শ্লোক জনাই প্ৰথম কি ক'লে, আমি কাৰ গুঞ্জ কীৰ্তন কৰিছোঁ। ইয়াত ক'লে যে শৰীৰত আছে যত কলিকৃত দুখ, গোচুক প্ৰথমে কৰা হৰি হৰি ঘোষ। মোৰ পোনে পোনেও হৰি বহি আছে। আমাৰ শিৱসাগৰ জিলা হাঁহচৰা আঞ্চলিক শাখাৰ আমাৰ সংগীত বিশাৰদ মহাভকত হৰিচৰণ আৰম্ভা বহি আছে। গতিকে এই বাপজনে হৰি আৰু, গতিকে আজি হৰিময় হৈ যাম আমি সকলো। এই ভাগৱতৰ শ্লোক ভাগে কৈছে, কি বুলি কৈছে, জন্মাদ্যস্য য়তু অন্নয়াদিত ৰত স্বাৰ্থেশ অভিজ্ঞ চৰাত। কোনজনৰ কথা কৈছে, যে যিজন জন্মৰ বোলে আদি ঈশ্বৰ, আমি জন্ম হোৱাৰ আগতে সেইজন ঈশ্বৰ হৈয়ে আছে। আৰু যিজন অভিজ্ঞ বুলিছে, সৰ্বজ্ঞ তাৰমানে সকলো জানে। আৰু যিজন স্বাধীন, কোনেও সেইজনক পৰাধীন কৰিব নোৱাৰে। চৰাত শব্দতে স্বাধীন, অভিজ্ঞ চৰাত। সেইজন কাৰো পৰাধীন নহয়, পৰাধীন কিন্তু হয়। আমি সেই কথা পাছলৈ অকণমান সোমাম। আৰু সেইজনে কোন, তেনে ব্ৰহ্মৰ হৃদাজ আদি কবৈ মুহ্যন্তি যত সুৰয়। সেইজন ভগৱন্ত যদি কেনেবাকে মোৰ হৃদয়ত অকণমান কৃপা হৈ যায়। আদি কবি ব্ৰহ্মাই কৈছে, ব্ৰহ্মাক কৈছে কি, তেনে ব্ৰহ্ম হৃদাজ আদি কবৈ মুহ্যন্তি যত সুৰয়। মই সেইজনৰ বিষয়ে তেতিয়াহে জানিব পাৰিম, ক'ব পাৰিম, বুজিব পাৰিম, কৰিব পাৰিম। মই কৰিব পৰা, মোৰ কৰিব পৰা একোৱেই নাই। তাৰমানে আমি সকলো ভগৱন্তৰ পৰাধীন, তেওঁৱে স্বাধীন, তেওঁ সৰ্বজ্ঞ, তেওঁ চৰাত, আৰু তেওঁ জন্মৰ আদি ঈশ্বৰ। সেইকাৰণে ভগৱন্তক অনাদি অনন্ত বুলি কয়। যাৰ আদি নাই, যাৰ অন্ত নাই, যাৰ জন্ম নাই, যাৰ মৃত্যু নাই, সেইকাৰণে তেওঁক কোৱা যায় সনাতন ব্ৰহ্ম। সনাতন মানে যাৰ গুণ সদায় বিস্তাৰিতহে হৈ থাকে, যি গুণৰ অপৰিসীম, সীমাহীন। সেইকাৰণে নিৰ্গুণ বুলি কয়। নিৰ্গুণ মানে বাপসকল গুণ নাইকিয়াত পোৱা নাই। নিৰ্গুণ মানে অপৰিসীম গুণৰ অধিকাৰী ভগৱন্ত। সেই গুণৰ কথা ভগৱন্তই নিজেই নাজানে, তেওঁৰ কিমান গুণ। সেইজনৰ গুণানুকীৰ্তন আমি কৰিছোঁ। বাপজনে সেইজনৰ গুণানুকীৰ্তন কৰিছে। তেজু বহৰি মৃদাং যথা বিনিময়ো যত্ৰ ত্ৰিসৰ্গত অমৃষা ধামনা সেন সদা নিৰস্ত কুহকং সত্যং পৰমং ধীমহি। আমি কি কৰোঁ, যে তেজু বহৰি মৃদাং যথা বিনিময়ো যত্ৰ ত্ৰিসৰ্গত অমৃষা। সেইজনৰ গুণানুকীৰ্তন যদি কৰোঁ, সেইজনক যদি কেনেবাকে হৃদয় এখনলৈ আনিব পাৰোঁ, তেতিয়াহ'লে কি হয়, তাপত্ৰয় উন্মূলন হৈছে। 3 তাপৰ পৰা আমি পৰিত্ৰাণ পাব পাৰোঁ।
এইফালে সিদ্ধ বনাই হৈ হ'ল বহি আছে আৰু চাহ খাই আছে এই ভক্তিৰ অসৰ ভগৱন্তৰ গুণানুকীৰ্তনত ভিডিঅ' কৰিবলৈ লাগি গৈছে